কি ক'ব বিচাৰে? নাই লাগক, মইতো ভালেই পাইছোঁ, হাগ্ৰামা লাগি থাকক। আমি কিন্তু 2020-ৰ ফৰ্মুলাতে গৈ আছোঁ। কাৰণ বিজেপি UPPL 2020-তো এলায়েন্সে কৰা নাছিল, ট্ৰিপল এলায়েন্স কৰা নাছিল, কিন্তু আমি দুয়োটা মিলি পেলাই চৰকাৰ গঠন কৰিছোঁ। আকৌ 25-ৰ নিৰ্বাচনতো আমি ট্ৰিপল এলায়েন্স নহ'বও পাৰে বা হ'বও পাৰে, এতিয়ালৈকে ঠিক কৰা নাই, আলোচনা চলাই আছে। হ'লেও কিন্তু 25-ত আমি আকৌ দুয়োটা মিলি পেলাই চৰকাৰ গঠন কি হ'ব হাগ্ৰামাৰ কি হ'ব? হাগ্ৰামা এই নিৰ্বাচনত খুব মানে শোচনীয় অৱস্থা হৈ যাব। মানে তাৰ দাহি বাহি থকা নেতাবিলাক নাই। চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগোহাঞিৰ নিচিনা নেতা দুজন যদি BPF এৰি পেলাই আহে, BPFত কি ভৱিষ্যত আছে? বাকীটো পিছত আহা যিবিলাক MLA আছে, কি আছে, মাজ ভাগত মানে BPFত জইন কৰিছে, অৰিজিনেল BPFটো নহয়। BLTৰ পৰা BPF হোৱা নেতাবিলাক প্ৰায়বোৰ হাগ্ৰামাৰ বাহিৰে নাই। আকৌ চাব যে দিন অহাৰ লগে লগে আৰু কেইজনমান আহি যাব। হাগ্ৰামাৰ দাবী যে UPPLক মানুহে ভোট নিদিয়ে, হাগ্ৰামাকে দিব এইবাৰ। নহয়, এইটো আৰু তেওঁ উল্টাকে কৈ আছে। তেওঁ ভাল, কথা কোৱাত ভাল আৰু ৰাইজে কাক আদৰি ল'ব? UPPLক আদৰি ল'ব? UPPL BJPৰ যৌথ শক্তিকে আদৰি ল'ব। UPPL আৰু BJP শক্তিকে আদৰি ল'ব। এইবাৰ কিমান? কাৰণ দিছপুৰত BJP, আকৌ আহিব 26-ত, আকৌ দিল্লীতো মানে BJP চলিয়ে আছে। ৰাইজে ইমান মানে অবাস্তৱ নহয় আৰু এতিয়া বাস্তৱমুখী হৈ গ'ল। আপোনালোকে কিমান আসন দখল কৰিবলৈ সক্ষম? নাই, আমি যদি অকলে খেলোঁ, তেতিয়া UPPL অকলে 18টাৰ পৰা 22টালৈকে আমি চাই আছোঁ। কিন্তু আমি BJP আৰু UPPL যৌথভাৱে মিলাই পেলাই যদি হিচাপ কৰা হয়, 32টাতকৈ বেছি আসন যাব। আৰু হাগ্ৰামাই কিমান পাব? হাগ্ৰামা 3-4টামান আহি যাব। তাৰ ওপৰত নাপায় নেকি? কি ক'ব বিচাৰে? নাই লাগক, মইতো ভালেই পাইছোঁ, হাগ্ৰামা লাগি থাকক। আমি কিন্তু 2020-ৰ ফৰ্মুলাতে গৈ আছোঁ। কাৰণ বিজেপি UPPL 2020-তো এলায়েন্সে কৰা নাছিল, ট্ৰিপল এলায়েন্স কৰা নাছিল, কিন্তু আমি দুয়োটা মিলি পেলাই চৰকাৰ গঠন কৰিছোঁ। আকৌ 25-ৰ নিৰ্বাচনতো আমি ট্ৰিপল এলায়েন্স নহ'বও পাৰে বা হ'বও পাৰে, এতিয়ালৈকে ঠিক কৰা নাই, আলোচনা চলাই আছে। হ'লেও কিন্তু 25-ত আমি আকৌ দুয়োটা মিলি পেলাই চৰকাৰ গঠন। কি হ'ব হাগ্ৰামাৰ কি হ'ব? হাগ্ৰামা এই নিৰ্বাচনত খুব মানে শোচনীয় অৱস্থা হৈ যাব। মানে তাৰ দাহি বাহি থকা নেতাবিলাক নাই। চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগোহাঞিৰ নিচিনা নেতা দুজন যদি BPF এৰি পেলাই আহে, BPFত কি ভৱিষ্যত আছে? বাকীটো পিছত আহা যিবিলাক MLA আছে, কি আছে, মাজ ভাগত মানে BPFত জইন কৰিছে, অৰিজিনেল BPFটো নহয়। BLTৰ পৰা BPF হোৱা নেতাবিলাক প্ৰায়বোৰ হাগ্ৰামাৰ বাহিৰে নাই। আকৌ চাব যে দিন অহাৰ লগে লগে আৰু কেইজনমান আহি যাব। হাগ্ৰামাৰ দাবী যে UPPLক মানুহে ভোট নিদিয়ে, হাগ্ৰামাকে দিব এইবাৰ। নহয়, এইটো আৰু তেওঁ উল্টাকে কৈ আছে। তেওঁ ভাল, কথা কোৱাত ভাল আৰু ৰাইজে কাক আদৰি ল'ব? UPPLক আদৰি ল'ব? UPPL BJPৰ যৌথ শক্তিকে আদৰি ল'ব। UPPL আৰু BJP শক্তিকে আদৰি ল'ব। এইবাৰ কিমান? কাৰণ দিছপুৰত BJP, আকৌ আহিব 26-ত, আকৌ দিল্লীতো মানে BJP চলিয়ে আছে। ৰাইজে ইমান মানে অবাস্তৱ নহয় আৰু এতিয়া বাস্তৱমুখী হৈ গ'ল। আপোনালোকে কিমান আসন দখল কৰিবলৈ সক্ষম? নাই, আমি যদি অকলে খেলোঁ, তেতিয়া UPPL অকলে 18টাৰ পৰা 22টালৈকে আমি চাই আছোঁ। কিন্তু আমি BJP আৰু UPPL যৌথভাৱে মিলাই পেলাই যদি হিচাপ কৰা হয়, 32টাতকৈ বেছি আসন যাব। আৰু হাগ্ৰামাই কিমান পাব? হাগ্ৰামা 3-4টামান আহি যাব। তাৰ ওপৰত নাপায় নেকি? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।